নমস্কাৰ। সো আজি আমি আনিটি ভিডিও তোমালোকৰ মাজলৈ লৈ আহিছো আৰু আজি ভিডিওটোত আমি ডিসকাস কৰিবলৈ গৈ আছো যে CW 2025 ৰ এক্সামৰ ৰিজাল্ট কেতিয়ালৈ দিব পাৰে বা তাৰ কিমান সময় বা কোনটো টাইমত হক বা কোনটো ডেটত দিয়াৰ সম্ভাৱনা আছে আৰু এক্সামটো 27 এপ্ৰিলত গৈছিলে তো প্ৰায় 1 উইক হৈ গ'ল তো ৰিজাল্টটো অহা নাই সো বহুতখিনি ষ্টুডেণ্টে মানে উৎসুক হৈ আছে যে এক্সামটো কেতিয়ালৈ আহিব আৰু কেতিয়ালৈ তেওঁলোকে নিজৰ ৰেংকটো পাব আৰু নিজৰ যিখন ডিজায়াৰ্ড কলেজ এখনৰ ব্ৰাঞ্চ এটা পাবলৈ সক্ষম হ'ব। তো আজি আমি তাৰ ওপৰতে কিছু ডিসকাশন কৰিম। তো তোমালোকে এইটো ভালদৰে গম পোৱা যে আমাৰ CW যেটো মাৰ্কস হয় CW এন্ট্ৰেন্স এক্সাম তাৰ মাৰ্কসটো কোনখন ইউনিভাৰ্সিটি বা ইনষ্টিটিউশন বিলাকে ইউজ কৰে। তো পোনপ্ৰথমে তোমালোকে ভালদৰে জানা যে আমাৰ CW এন্ট্ৰেন্স এক্সাম বা কম্বাইন এন্ট্ৰেন্স এক্সামৰ মাৰ্কস কোনখন ইনষ্টিটিউশন বা গভৰ্নমেন্ট ইউনিভাৰ্সিটিত ইউজ কৰা হয় কৰি কিনে তোমাৰ এডমিশন হয়। তো মই কৈ দিছো সো আমাৰ আষ্টুৰ আন্ডাৰত এটো যিখন আষ্টু ইউনিভাৰ্সিটি আছে যোনে অলৰেডি CW এক্সাম কন্ডাক্ট কৰিছে তো আষ্টুৰ আন্ডাৰত যিকেইখন 7খন ইঞ্জিনিয়াৰিং কলেজ আছে গভৰ্নমেন্ট ইঞ্জিনিয়াৰিং কলেজ তো তেওঁলোকে এই মাৰ্কসটো ইউজ কৰি এডমিশন দিয়ে তেওঁলোকৰ ইনষ্টিটিউশনত মানে কাউন্সেলিংটো ডিটিয়ে কৰে বাট CW মাৰ্কস ইউজ কৰি এডমিশন হয়। সেকেন্ড ইনষ্টিটিউশনখন যদি মই ক'বলৈ যাওঁ তেতিয়াহ'লে আমাৰ GUIST বা DUIET ডুৱেট আৰু তোমাৰ আষ্টুৰ যেটো সেলফ ফাইনেন্সিং নতুনকে তেওঁলোকে উলিয়াইছিলে প্ৰায় 2024 ৰ পৰা এডমিশন ষ্টাৰ্ট হৈছে। তো এইকেইখন ইনষ্টিটিউশনে দিব আৰু নেক্সট আৰু এখন নতুনকে আহিছে আসাম স্কিল ইউনিভাৰ্সিটি মই তাৰ ওপৰত এটা ভিডিও বনাম বাৰু। তো তেওঁলোকেও CW মাৰ্কসটো ইউজ কৰে। তো আলটিমেটলি এই তিনিখন তোমালোকে স্ক্ৰিনত দেখিছা এই তিনিখন টাইপৰ ইনষ্টিটিউশনে আমাৰ CW মাৰ্কসটো ইউজ কৰে। কিন্তু এতিয়া মই এইকেইখন বাৰু ক'লো এজ ফৰ নলেজ পাৰপজ বাট মোষ্ট ইম্পৰ্টেন্টলি এটা বস্তু চাব লগা আছে যে আষ্টুৰ যিখন সেলফ ফাইনেন্সিং মই এই তোমালোকে মানে সেকেন্ড পইণ্টত তোমালোকে দেখিছিলা আষ্টুৰ যিখন সেলফ ফাইনেন্সিং বুলি কৈছো এতিয়া সেই যেটো সেলফ ফাইনেন্সিং কোৰ্সৰ কাৰণে যেটো এডমিশন হ'ব তো তেওঁলোকে এটা নতুন মাৰ্কে মানে এখন এপ্লিকেশন ফৰ্ম উলিয়াইছে 2 তাৰিখে উলিয়াইছিলে যে তেওঁলোকৰ এডমিশন হ'ব বা এপ্লিকেশন ফৰ্ম তেওঁলোকে 12 মে 2025 ৰ পৰা এপ্লিকেশন ফৰ্ম বিলাক ল'ব। তো ইয়াৰ পৰা এটা কথা ভালদৰে গম পোৱা যায় যে যেহেতু চোৱা CW এক্সামটো কোনে কন্ডাক্ট কৰিছে আষ্টুৱে কন্ডাক্ট কৰিছে ওকে আৰু এই এক্সামৰ থ্ৰুৰেটো তোমাৰ আষ্টুৰ এই গভৰ্নমেন্ট ইঞ্জিনিয়াৰিং কলেজখিনি মানে কাউন্সেলিং হ'ব আৰু লগতে যিখিনি সেলফ ফাইনেন্সিং আছে আষ্টুৰ যিখন তেওঁলোকে নিজাকৈ খুলিছে সেইখনতো ইউজ হ'ব। তো তাৰ পৰা এটা ভালদৰে গম পোৱা যায় যে 12 মেৰ কাষতে আহিব হয়তো তাৰ মানে আগতো আহিব পাৰে বা তাৰ পিছত মানে 12 মেৰ কাষত অহাৰ ফুল চান্সেছ থাকিব কাৰণ কিয় সেই নটিফিকেশনখনে তোমালোকে এইটো বস্তু ভালদৰে গম পাইছা বা মই স্ক্ৰিনত অলৰেডি দেখিছাও তোমালোকে। সো 12 মেৰ কাষত তোমালোকৰ CW 2025 ৰ ৰিজাল্টটো অহাৰ ফুল চান্সেছ আছে। তো মই এই ভিডিওৰ থ্ৰুৰে এইখিনিয়ে ক'ব বিচাৰিছিলো কাৰণ বহুতখিনি ষ্টুডেণ্ট উৎসুক হৈ আছে যে কেতিয়া ৰিজাল্ট দিব বা আমাকো আগৰ ভিডিওবিলাকত কমেণ্ট দিছে যে কেতিয়ালৈ আহিব। তো 12 মেৰ কাষত তোমালোকে পোৱাৰ এটা চান্সেছ আছে বুলি মই ভাবো। সো অল দ্য বেষ্ট, থেংক ইউ।